নমস্কাৰ এক্সাম গাইড আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম থাকিল। আজি আমি BA ফাৰ্ষ্ট চেমৰ এডুকেশ্যনৰ দ্বিতীয়টো লেশ্যন শিক্ষাৰ লক্ষ্য আৰম্ভ কৰিম। গতিকে তোমালোকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো হ'ল শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যই শিক্ষাৰ প্ৰক্ৰিয়া আৰু ফলাফলৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। শিক্ষাৰ লক্ষ্য স্থিৰ কৰি ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশ প্ৰাপ্ত কৰাত হয়। শিক্ষাৰ লক্ষ্যবোৰ নিম্নলিখিত ধৰণৰ: দিশ আৰু লক্ষ্য নিৰ্ধাৰণ কৰা। শিক্ষাৰ উদ্দেশ্যই শিক্ষাৰ্থীসকলক স্পষ্ট আৰু দিশ আৰু লক্ষ্য প্ৰদান কৰে। ই শিক্ষাৰ প্ৰক্ৰিয়া আৰু গৱেষণাৰ এক নিৰ্দিষ্ট দিশ প্ৰদান কৰে। যে কৈছে কি যে শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? যে আমাৰ শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কিয়নো আমাৰ শিক্ষাই আমাৰ দেশখনৰ উন্নতি কৰাত সহায় কৰে। আৰু শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ হৈছে কি যে শিক্ষাই আমাৰ মানুহক এটা নিৰ্দিষ্ট লক্ষ্য বা দিশ দিশত আগবঢ়াই যোৱাৰ সহায় কৰে। তাৰোপৰি ই বিভিন্ন ধৰণৰ গৱেষণা কৰা সহায় কৰে। তাৰ পাছত কৈছে কি যে